গুড মৰ্ণিং ৰাইজসকল। এতিয়া বৰ্তমান মই আছোঁ বমদিলাৰ ৰাতিপুৱাৰ দৃশ্যবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলকচোন বাহিৰত ওলাই যাওঁ। এয়া বমদিলাৰ ৰাতিপুৱাৰ দৃশ্য। বৰষুণ দি আছে ইয়াত বহুত, আৰু বতৰটো ভাল হ'লে আমি ইয়াৰ পৰা ওলাই দিম টাৱাঙৰ ফালে। বমদিলাৰ পৰা বতৰটো ভাল হ'লে আমি ৰখি আছিলোঁ। এতিয়া বৰ্তমান আমি টাৱাঙলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। এয়া বৰ্তমান আমি পাহাৰৰ মাজে মাজে গৈ আছোঁ। এতিয়া ভাস্কৰে গাড়ী চলাই আছে, মই অলপ ছাইডত বহি অলপ ভিডিঅ' কৰি লওঁ। গাড়ীবোৰ এনেকৈ লাইন বাই লাইন গ'লে বৰ ধুনীয়া লাগে দেখিবলৈ, পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তাৰ ভিতৰত। এতিয়া আমি বৰ্তমান আহি পালোঁহি ধিৰাং। এয়া এতিয়া ধিৰাং ডিষ্ট্ৰিক্ট আমি এণ্টাৰ কৰিছোঁ। এতিয়া বৰ্তমান আমি ধিৰাং টাউনত আছোঁ। এই আমাৰ সন্মুখত যে সোঁফালে দিছে বিল্ডিংটো, এইটো 3 মাহমান আগতে জুই লাগিছিল চিলিণ্ডাৰ বাৰ্জৰ, সেইকাৰণে গোটেই এই এৰিয়াটো প্ৰায়ভাগখিনি জুই লাগি গৈছিলে। আৰু এতিয়া আমি বৰ্তমান ধিৰাং টাউনৰ যি ট্ৰেফিক জামত ফচি আছোঁ। যিহেতু টাউনখন ৰাস্তাৰ সোঁ মাজতে, সেয়েহে অলপ ট্ৰেফিক জাম হয় ইয়াত। বৰ্তমান এতিয়া আমি আহি পালোঁ ৰামা কেম্প। এইটো হৈছে আৰ্মি এটা এৰিয়া বৃহত্তম, এইবাবে ইয়াত ৰামা কেম্প বুলি কোৱা হয়। এতিয়া আমি আহি পালোঁ নিউক মাডুং ৱাৰ মেমৰিয়েল। এই ৱাৰ মেমৰিয়েলটো 1962ত যিসকল সৈনিকে শ্বহীদ হৈছিলে ইণ্ডিয়া আৰু চাইনাৰ যি যুদ্ধত, তেওঁলোকৰ যি বীৰ সৈনিকতাৰ পৰিচয় ৰূপত এই ৱাৰ মেমৰিয়েলটো স্মৃতিত বনোৱা হৈছে। এতিয়া মোৰ কেমেৰাৰ সন্মুখত যিজন ব্যক্তি আছে, তেওঁলোকৰ ফেমিলিক লৈ পেলাই মই গৈ আছোঁ টাৱাং ট্ৰিপত। তেওঁ আৰু লগত তেওঁ ৱাইফ হৈছে এগৰাকী বাইদেউ। এই ৱাৰ মেমৰিয়েলটো এটা চাৰিওকানৰ দৃশ্য আপোনালোকক দেখাই দিওঁ, চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া আমি আহি চেলাপাছ এণ্ট্ৰি কৰিছোঁ, আৰু তাৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ আগত চেলাপাছ মেইন জেগাটো আছে। ইয়াৰ পৰা আমি বৰফ পৰা দেখিবলৈ পাই যাম। ৰাস্তাৰ কাষে কাষে অলপ অলপকৈ পৰিয়ে আছে। সেইখন যে আগত দেখিছে ট্ৰাক, এখন বহুত দিনৰ আগত এক্সিডেণ্ট হৈ গোটেইখন ডেমেজ হৈ গৈছে, চেচিছ একোৱেই নাইকিয়া হৈ গ'ল। এতিয়া আমি আহি পাই গ'লো ফাইনেল ডেষ্টিনেশ্যন চেলাপাছ। এয়া হৈছে চেলা লেক পূবফালে। এয়া চেলাপাছৰ বৰফৰ যি দৃশ্য।
सावधान ये मत जाना बेटा उठा उठा एक बार उठा এয়াই হৈছে চেলাপাছ ইয়াতে বহুত পৰিমাণৰ বৰফ পৰে এইখন হৈছে চেলা গেট চাওকচোন বৰফ কিদৰে পৰি আছে ইয়াত যিহেতু বহুত ঠাণ্ডা সেইকাৰণে আমি ইয়াত বেছি বৰ নকৰোঁ ইয়াৰ পৰা আমি এতিয়া বৰ্তমান ওলাই যাম টাৱাঙৰ ফালে ইয়াৰ পৰা চেলা লেকটো বৰ ধুনীয়াকৈ দেখা পোৱা যায় আপোনালোকৰ সন্মুখত এইটো বৰ্তমান বাওঁফালে আছে চেলা লেক এইটোৱে হৈছে চেলা লেক যে দেখিবলৈ পাইছে সৰু সৰু বৰষুণৰ টোপালৰ দৰে পৰি আছে সেইবোৰ হৈছে স্ন'ফল বৰফৰ সৰু সৰু কণিকাবোৰ পৰি আছে ওপৰৰ পৰা এতিয়া আমি আহি পাই গ'লো যশমানগড় ৱাৰ মেমৰিয়েল ৰাইজসকল এতিয়া আমি গৈ আছোঁ যশমান সিং ৰাৱাটৰ যি মন্দিৰ এই মন্দিৰটো 1962 যি চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত যুদ্ধ হৈছিল এই সৈনিকজনে 300জন চীনা সৈনিকক অকলেই মাৰি পেলাইছিলে যি যুদ্ধত তেওঁৰ লগত আৰু দুজন সৈনিক আছিলে যি দুজন সৈনিকে কভাৰ ফায়াৰিং কৰিছিলে সেই সৈনিক দুজনৰ মই নামটো ভালকৈ বাৰু নাজানো আজি হয়তো তেওঁৰ দৰে এজন ৰিয়েল হিৰোৰ বাবে আমি ইয়াত এনেকৈ আজি চাবহি পাৰিছোঁ যিহেতু চাইনা মানুহ সোমাই গৈছিলে ভাৰতত অলৰেডি তেওঁ নথকা হয় হয়তো আজি আমি জেগা পাবহি নোৱাৰোঁ চাইনাৰ কবলত থাকিলে হয় চাগে এতিয়া আমি ইয়াৰ পৰা লাহেকৈ ওলাই যাম টাৱাঙৰ ফালে যিহেতু বেছি দেৰি কৰিব নোৱাৰোঁ আমি সন্ধিয়া হোৱাৰ আগে আগে টাৱাং সোমাবগৈ লাগিব ব'লক আমাৰ আগৰ যাত্ৰা আৰম্ভ কৰোঁ বৰ্তমান এতিয়া আমি আহি পালোঁ জং ৱাটাৰফল এয়া এতিয়া জং ৱাটাৰফলৰ ফালে সোমাই যোৱা ৰাস্তা আৰু অলপ আগত গ'লে আপোনালোকে জং ৱাটাৰফল দেখিব এইটো হৈছে জং ৱাটাৰফল বৰ্তমান আমি জং ৱাটাৰফলত আৰু চাই দিলোঁ মোৰ বেছিফালে যি দেখিবলৈ পাইছে সেইটো হৈছে জং ৱাটাৰফল এতিয়া বৰ্তমান আমি আহি পাই গ'লোঁ টাৱাঙৰ এইটো মেইন গেট ইয়াৰ পৰাই আমাৰ টাৱাং টাউন ষ্টাৰ্ট হ'ব আৰু অলপমান আগত গ'লে আপোনালোকক টাৱাং টাউনখন দেখাই আছোঁ বোলো এতিয়া আমি আহি পালোঁ টাৱাং মাৰ্কেটখন আপোনালোকক ভালদৰে দেখাই দিম নেক্সট দিনাখন বৰ্তমান অলপ দেখাই দিওঁ আহকচোন চাওক এয়াই হৈছে টাৱাং মাৰ্কেট আৰু মোৰ এই ভিডিঅ'টোত ভইচটো ভালকৈ ক্লিয়াৰ নাই অহা যিহেতু ৱেডাৰ চেঞ্জ হৈছে মোৰ মাতটোও ভাঙিছে সেইকাৰণে আপোনালোকে বেয়া নাপাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ইমানতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ